ৰাজ্যত দুগ্ধ বিপ্লৱৰ সূচনা কৰা সীতাজখলাৰ ৬৭ সংখ্যক প্ৰতিষ্ঠা দিৱস জাগিৰোডৰ বহুমুখী প্ৰেক্ষাগৃহত দিনজোৰা কাৰ্যসূচীৰ অংশ হিচাপে অনুষ্ঠিত হয় কৃষক সভা অনুষ্ঠানত অংশ লয় মন্ত্ৰী পীযুষ হাজৰিকাই অনুষ্ঠানত বাক্সা জিলা উত্তৰ আঞ্চলিক জেনেৰেল পাগলাদিয়া ডাংবান্ধ কমিটিক ২০২৩ বৰ্ষৰ আৰু লখিমপুৰ সান্দহখোৱা লফাগাঁৱৰ সমিতিক প্ৰদান কৰা হয় ২০২৪ বৰ্ষৰ নন্দলাল উপাধ্যায় কৃষক বঁটা ৰাজ্যিক ভিত্তিত আয়োজিত প্ৰেম বাহাদুৰ থাপা স্মাৰক চিত্ৰাংকন প্ৰতিযোগিতা আৰু বিষ্ণুলাল বজগাই স্মাৰক ৰচনা প্ৰতিযোগিতাৰ পুৰস্কাৰো প্ৰদান কৰা হয় এই অনুষ্ঠানতে এই সভাতে উন্মোচন কৰা হয় সীতাজখলাৰ যাত্ৰাপুথি আৰু সীতাজখলা নামৰ এখন স্মৃতিগ্ৰন্থ সীতাজখলা আমাৰ মধ্য অসমৰ কাৰণে এটা অত্যন্ত উল্লেখযোগ্য অনুষ্ঠান আমাৰ এই অঞ্চলটোৰ ৰাইজক স্বাৱলম্বিতাৰ পথ দেখুওৱা অনুষ্ঠান হৈছে সীতাজখলাই অনানুষ্ঠানিকভাৱে আৰম্ভ হৈছিল ১৯২৫ চনত অহা বছৰ ১০০ বছৰ গৌৰকিব এই অনুষ্ঠানটোৰ লগত আমি বহুদিনৰ পৰা জড়িত হৈ আছোঁ এই অনুষ্ঠানটোৱে প্ৰত্যেক বছৰে আমাৰ অতিকৈ শ্ৰদ্ধাৰ সীতাজখলাৰ এজন অত্যন্ত পঞ্জীয়নৰ পাছৰ প্ৰতিষ্ঠাপক নেতা বা আমাৰ এই অঞ্চলৰ বিশিষ্ট ব্যক্তি নন্দলাল উপাধ্যায় ডাঙৰীয়াৰ নামত অসমৰ কৃষকসকলক বঁটা প্ৰদান কৰে আজি এই বঁটা প্ৰদান অনুষ্ঠানত মই উপস্থিত থাকি অত্যন্ত সুখী হৈছোঁ আগতেও থাকোঁ আজিও আহিছোঁ এইটো আমাৰ অত্যন্ত আপোন অনুষ্ঠান এই অনুষ্ঠান থাকি অত্যন্ত ভাল লাগে আৰু এই অনুষ্ঠানটোৱে বাৰ্তা দিয়ে কেনেকৈ মানুহ কৃষি কৰি স্বাৱলম্বী হ'ব পাৰি গতিকে মই এই অনুষ্ঠানটোৰ উত্তৰ কামনা কৰিছোঁ এই অনুষ্ঠানটোৰ আৰু ভাল হওক তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ